এখন চাওঁ এতিয়া আমি আহি আছোঁ আমাৰ আইস্কুললৈ আনন্দপানী ডিজি গতিকে আমি তাৰ বিশাল চাহ বাগিচা পাইছোঁ গতিকে বিশাল চাহ বাগিচাখন চাই লওক আপোনালোকে খুবেই মনোমোহা এখন চাহ বাগিচা দেখা পাইছোঁ চাহ বাগিচা আৰু চাহপাতৰ এটা বৰ্তমান নতুন পাত নতুন কুমলীয়া পাতটো বৰ্তমান ওলাইছে আৰু ওলোৱাৰ লগে লগে দেখিবলৈ আৰু সৌন্দৰ্যময় হৈছে আৰু দেখিবলৈ এনেকুৱা ভাল লাগিছে আপোনাৰ এটা সেউজীয়া পৰিৱেশ গ্ৰীণ পৰিৱেশ গতিকে আপোনালোকো আহিব পাৰিব আৰু আহিব পাৰিব গতিকে বা আইনেও আহিব পাৰিব এই মিঠা চাহ বাগিচা আৰু খুবেই ভাল লাগিছে য'তেই চাহ বাগিচা আৰু য'তেই আৰু চাহ বাগিচা মানে হৈছে চাহপাত আৰু চাহপাত মানুহে প্ৰত্যেকজন মানুহকে ৰাতিপুৱা সময়ত প্ৰয়োজন হয় চাহ একাপ খাওঁ বা গধূলি সময়ত প্ৰয়োজন হয় গতিকে চাহপাতৰ চাহিদা বহুত গতিকে অল অসমত বা অল ৱৰ্ল্ডত বা অল কাণ্ট্ৰিত এনেকুৱা আমাৰ চাহপাতৰ আজি চাহিদা বৰ্তমান চলি আছে আৰু সকলোৱে চাহ খায় আৰু চাহ ভাল পায় এই চাহৰ পৰাই কিন্তু চাহপাত এই যে অৰিজিনেল চাহ গছ লৈ আহে গতিকে আমি চাহপাত খাওঁহে অৰিজিনেল আমাৰ যিটো চাহপাত পুলি থাকে আৰু চাহপাতৰ গছ চাহপাতৰ গছ আৰু ভাল এখন চেগুন বাগানো দেখিছোঁ এইফালে আমি ধুনীয়া আৰু খুবেই ভাল লাগিছে পৰিৱেশটো নতুন স্কুললৈ আহি আছোঁ আৰু গতিকে এতিয়া প্ৰায় স্কুললৈ আৰু দূৰ আছে অলপ দূৰ আছে কিন্তু ৰাস্তা অলপ দুৰ্গম আপোনাৰ অলপ কলাবমা ৰাস্তা এনেকুৱা এটা নতুন এটা এডভেঞ্চাৰ নতুন ৰাস্তা কিছুমান এইটো ৰাস্তা বেয়া কিন্তু বেলেগ ৰাস্তা আকৌ ভাল হ'ব পাৰে এনেকুৱা ধৰণে আমি চাই মেলি আহি আছোঁ বৰ্তমান আকৌ এখন পাইছোঁ আমি চাহ বাগিচা মানে তাৰ লগৰে আৰু ধুনীয়াকৈ মানে সেউজীয়া হৈছে গ্ৰীণ এৰিয়া একদম গ্ৰীণ খুবেই ভাল লগা দৃশ্য এটা গ্ৰীণটো চকুত যেতিয়া হৈ যায় তেতিয়া আৰু মনটো আৰু ভাল লাগি যায় আৰু তাত দেখিছে তাত বহুত দূৰ দূৰলৈ গছ গছনি আছে বা জালুকৰ গছো লগাই থৈছে তেওঁলোকে তাৰ পৰা প্ৰডাকশ্যন হয় গতিকে তেওঁলোকে এনেকুৱা ধৰণে আপোনাৰ চাহপাতৰ গছৰ লগতে জালুক গছ বা কিবা কিবি গছ বিভিন্ন খেতি বাতি কৰিবলৈ তেওঁলোকৰ জীৱিকা নিৰ্বাহ সেইধৰণে কৰি আছে গতিকে তেওঁলোক উন্নত কিন্তু তেওঁলোকে চাহ উন্নত কৰিয়ে এখন এটা খেতি বা ব্ৰিটিছসকলে লগালে মানুহৰ বাগান কৰিলে লাহেকৈ গতিকে এই এচাক এনে আপোনাৰ চাহপাতৰ বিষয় বা তেওঁলোকৰ দৈনিক চলা মেলা সুবিধা ইয়াৰ পৰাই কৰি থাকে গতিকে এইটো এটা বেয়া খেতি নহয় আৰু এবাৰ কৰা মানে আপোনাৰ প্ৰায় 70-80 বছৰলৈকে গছজোপাই এনেকৈ পাত দি থাকে তাৰপিছতহে আপোনাৰ বিদ্য হৈ গৈ কাটি থাকিলেই কলমটো থাকিলেই চাহপাতখনৰ পৰা প্ৰডাকশ্যন এইটো এটা বেয়া খেতি নহয় এটা ভাল গতিকে এটা ধান খেতি যেনেকুৱা ধান খেতিটো বহুত ধুনীয়া ভাল ধান খেতিটো মৰি যায় এবাৰ ধান দি পেলাই যদিও নমৰে প্ৰায় 70-80 বছৰ 60 বছৰ 100 বছৰ তেওঁলোকৰ লোকলৈকে নমৰে গতিকে এই চাহপাত গছত এইটোৱে মহত্ব আৰু খুবেই ভাল লাগিছে আৰু আমাৰ পৰিৱেশ এটা